हेलो बंधुबान्धवসকল আজি অন্য এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ KFC ষ্টাইলত ক্ৰিস্পি চিকেন ষ্ট্ৰিপ কেনেকৈ বনাম চ' ভিডিঅ'টো দেখুওৱা হৈছে আপোনালোকে ভিডিঅ'টো চাব বুলি আশা কৰিলোঁ এনেদৰে এক পিচ মই বনলেছ চিকেন লৈছোঁ চিকেন ব্ৰেষ্ট আৰু এনেদৰে ধুনীয়াকৈ দীঘল দীঘলকৈ কাটি লৈছোঁ অলপ জুলিয়ান কাটিঙত আপোনালোকে ঠিক এনেদৰে কাটি ল'ব অলপ দীঘল দীঘলকৈ আৰু চিকেন ব্ৰেষ্ট হ'লে ভাল হয় সোনকালে সিজাটো সহায় হয় আমি মানুহ 3জন সেইকাৰণে এক পিচ চিকেন লৈ পেলাই ধুনীয়াকৈ সুন্দৰভাৱে কাটি লৈছোঁ আপোনালোকৰ মানুহ অনুপাতে এনেদৰে ধুনীয়াকৈ কাটি ল'ব কটা হৈ গৈছে ধুনীয়াকৈ আৰু এতিয়া মই জিঞ্জাৰ গাৰ্লিক পেষ্টৰ কাৰণে আদা নহৰু লৈ লৈছোঁ আৰু অলপ স্পাইচি খাবৰ কাৰণে 3টা জলকীয়া জিঞ্জাৰ গাৰ্লিক পেষ্টৰ এড কৰিছোঁ ধুনীয়াকৈ এতিয়া পেষ্ট কৰি লওঁ জিঞ্জাৰ গাৰ্লিক জিঞ্জাৰ গাৰ্লিক পেষ্ট হৈ গৈছে আমাৰ ৰেডি এতিয়া মই চিকেনখিনি অকণমান আগটো দি পেলাই অকণমান এনেকৈ মাৰি দিছোঁ আৰু এতিয়া মই জিঞ্জাৰ গাৰ্লিক পেষ্ট দি দিছোঁ বলটোত অলপ জিৰা পাউডাৰ দিছোঁ ৰেড চিলি পাউডাৰ দিছোঁ আৰু অকণমান চিকেন মছলা দিছোঁ আপোনালোকৰ সোৱাদ অনুসৰি নিমখ আৰু ধুনীয়াকৈ মই অকণমান লৰাই দিছোঁ ধুনীয়াকৈ মেৰিনেটেড কৰি দিছোঁ চিকেনটো যাতে মছলাখিনি ধুনীয়াকৈ চিকেনটোত লাগি যায় আৰু অকণমান এনেকৈ অকিয়াই দিয়া কাৰণটো হ'ল যাতে মছলাখিনি চিকেনটোৰ ভিতৰলৈকে সোমায় এতিয়া মই ঢাকি দিলোঁ ঢাকি দি এতিয়া মই 15 মিনিটৰ কাৰণে ফ্ৰিজত থলোঁ আৰু ইফালে টাৱা গৰম কৰিছোঁ আৰু টাৱাখনত অলপ ৰিফাইন তেল দি দিছোঁ আৰু মই চিকেনটো ফ্ৰাই কৰিম আৰু ঠাণ্ডা পানীৰ কাৰণে অলপ আইচত পানী দি ল'লোঁ আৰু ধুনীয়াকৈ চিকেনখিনি দি ময়দা লৈছিলোঁ ময়দাৰ ওপৰত ধুনীয়াকৈ চিকেনখিনি দি দিলোঁ 200 গ্ৰামমান ময়দা আছে তাৰ ওপৰত ধুনীয়াকৈ এনেকৈ চিকেনখিনি দিলোঁ চিকেনখিনি দিয়াৰ পিছত ধুনীয়াকৈ ময়দাখিনিৰ লগত চিকেনটো মিলাই দিলোঁ চিকেনটো মিলাই দিয়াৰ পিছত ধুনীয়াকৈ চিকেনটো ময়দাৰ মাজৰ পৰা উলিয়াই এখন চাকনিত থলোঁ তেনেদৰে গোটেই চিকেনবিলাক ময়দাৰ লগত মিক্সিং কৰি দিছোঁ আপোনালোকে তেনেকৈ ধুনীয়াকৈ ময়দাৰ লগত চিকেনবোৰ সান মিহলি কৰি ল'ব গোটেই চিকেনখিনি মিক্সিং কৰা হৈ গৈছে মিক্সিং কৰি হোৱাৰ পিছত এতিয়া মই যিখিনি বৰফত পানী ৰাখি থৈছিলোঁ তাত মই 5-6 ছেকেণ্ডৰ কাৰণে চিকেনটো ডুবাই ৰাখিছোঁ তাৰপিছত আকৌ সেই ময়দাখিনিৰ ওপৰত মই ধুনীয়াকৈ চিকেনটো ৰাখি দিছোঁ ৰাখি দিয়াৰ পিছত আকৌ সেই একেদৰে সান মিহলি কৰি দিছোঁ ময়দাখিনিৰ লগত আপোনালোকেও আইচ নাথাকিলে ধুনীয়াকৈ ঠাণ্ডা পানীত এনেদৰে চিকেন 5-6 ছেকেণ্ডৰ কাৰণে এনেদৰে ভিজাই ৰাখিব সেই একে ধৰণৰে ময়দাখিনিৰ লগত চিকেনটো ধুনীয়াকৈ মিলাই দিব দিয়াৰ পিছত মই ধুনীয়াকৈ চিকেনখিনি ৰাখি দিলোঁ চাইজ লগাই এয়া দেখিছে আপোনালোকে এতিয়া মই ধুনীয়াকৈ তেল গৰম হৈ গৈছিলে গৰম তেলত এতিয়া ধুনীয়াকৈ এপিচ কৰি ধুনীয়াকৈ গোটেই চিকেনখিনি দি দিলোঁ আপোনালোকে তেনেকৈ যদি ঘৰতে কিবা এটা নতুন ৰেচিপি বনাম বুলি ভাবি এনেদৰে ট্ৰাই কৰিব পাৰে আৰু ধুনীয়াকৈ চিকেনখিনি ফ্ৰাই হৈ আছে আৰু আপোনালোকে ষ্ট্ৰীমটো চাই ল'ব বেছি হাই ভলিউম হ'লেও নহ'ব গেছটো অলপমান বেছি জ্বলাই দিলেও নহ'ব তেতিয়া চিকেনটো সোনকালে ক'লা হৈ যাব আৰু ভিতৰটো নিসিজিব সেইবাবে মিডিয়াম ষ্ট্ৰীমত ধুনীয়াকৈ সুন্দৰভাৱে এনেদৰে চিকেনটো অকণমান ফ্ৰাই কৰি ল'ব চিকেন ফ্ৰাই হ'বৰে হৈছে এতিয়া মই অলপ টমেটো কেচাপ লৈ লৈছোঁ মই বেলেগকৈ একো বনোৱা নাইকিয়া সেইকাৰণে টমেটো কেচাপত কাম কাৰণে ৰখি থৈছোঁ ধুনীয়াদৰে চিকেনটো হৈ গ'ল আৰু এনেদৰে ধুনীয়াকৈ চিকেনটো মই কাঢ়ি ল'লোঁ দেখিছে খুব সুন্দৰভাৱে হৈ গৈছে এতিয়া মই অকণমান ৰেড চিলি পাউডাৰ দিছোঁ
ৰেড চিলি পাউডাৰ দি ধুনীয়াকৈ লৰাই দিছোঁ। সুন্দৰভাৱে হৈ গৈছে আমাৰ ক্ৰিস্পি চিকেন ষ্ট্ৰিপ KFC ষ্টাইল। আপোনালোকে ভিডিঅ'টো চাই ভাল পালে, তো এনেদৰে ভিডিঅ' চাই থাকিবৰ কাৰণে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে ভিডিঅ'বোৰ লাইক কমেণ্ট শ্বেয়াৰ কৰিব। থেংক ইউ।